অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে অসমত যিটো আচলতে শেহতীয়া পৰিস্থিতি, অসমত যিটো শেহতীয়া পৰিৱেশ, এই পৰিৱেশটোৰ পৰা জনসাধাৰণ যাতে বিভ্ৰান্ত হয়, এই পৰিৱেশটোৰ পৰা যাতে জনসাধাৰণ আঁতৰি আহে, সেইকাৰণে আচলতে ইউএছটিএমৰ প্ৰসংগটো আনিছে। তেখেতে কৈছে যে ইউএছটিএমত পঢ়া যিসকল ছাত্ৰ ছাত্ৰী, তেখেতসকলে যদি অসমত চাকৰি বিচাৰে, তেতিয়াহ'লে তেওঁলোকে অন্য এটা পৰীক্ষা দিব লাগিব। তাৰ মিনিংটো এইটোৱে যে ইউএছটিএম আৰু মুখ্যমন্ত্ৰীৰ মাজত থকা যি আচলতে খণ্ডযুদ্ধ বা ব্যক্তিগত যি যুদ্ধ, এই যুদ্ধৰ মাজত কিন্তু আমাৰ ছাত্ৰ ছাত্ৰীসকলে ক'ৰবাত নহয় ক'ৰবাত পণবন্দী হৈছে বা আমাৰ ছাত্ৰ ছাত্ৰীসকলক শৈক্ষিক জীৱনৰ প্ৰতি ভাবুকি আহি পৰিছে। গতিকে এই বিষয়বিলাকত আমাৰ আপত্তি আছে। মুখ্যমন্ত্ৰীয়ে এনেকুৱা ধৰণৰ আচলতে মন্তব্য কৰাৰ পৰা বিৰত থাকিব লাগে। মুখ্যমন্ত্ৰীৰ চকীখনক তেওঁ আচলতে সন্মান কৰিব লাগে। বৰঞ্চ সেইবোৰ নকৰি তেওঁ যদি আমাৰ শিক্ষাৰ্থীসকলৰ ভৱিষ্যতৰ কথা চিন্তা নকৰে বা আমাৰ অসমৰ খিলঞ্জীয়া ৰাইজৰ ভৱিষ্যতৰ কথা যদি চিন্তা নকৰে, বাৰে বাৰে যেতিয়াই কিবা এটা ইছ্যু সৃষ্টি হয়, তেতিয়া যদি ডাইভাৰ্ট কৰাৰ এটা পৰিকল্পনা তেখেতে মনত পুহি ৰাখে, তেতিয়াহ'লে কিন্তু অসমত অসমীয়া ৰাইজৰ আচলতে বিপদ হ'ব, অসমত অসমৰ শিক্ষাৰ্থীসকলৰ বিপদ হ'ব, অসমৰ প্ৰতিটো স্তৰৰ মানুহৰ যে বিপদ হ'ব, এই কথা